নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সৌৰজগতৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম প্ৰশ্ন কোনটো গ্ৰহ পূবৰ পৰা পশ্চিমলৈ ঘূৰে চাৰিটা অপচন বুধ শুক্ৰ বৃহস্পতি শনি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি বৃহস্পতি তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ 13টা নেপচুন মংগল ইউৰেনাছ শনি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ নেপচুন সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হৈছে ধূমকেতু উপগ্ৰহ গ্ৰহাণুপুঞ্জ নক্ষত্ৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হৈছে ধূমকেতু অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল 365 ডেজ 365.1/4 ডে 366 দিন 360 দিন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে 365 4/1 দিন এটা মুঠ অধিবৰ্ষৰ দিনৰ সংখ্যা হৈছে এটা অধিবৰ্ষৰ দিনৰ সংখ্যা হৈছে 365 আৰু 4/1 দিন মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল 23 ছেপ্টেম্বৰ 21 জুন 22 মাৰ্চ 22 ডিচেম্বৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি 22 ডিচেম্বৰ মহাকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো হৈছে প্ৰক্সিমা চেণ্টাউৰি আলফা চেণ্টাউৰি সূৰ্য চিৰিয়াছ সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি সূৰ্য তলৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই শুক্ৰ আৰু মংগল বুধ আৰু মংগল বুধ আৰু শুক্ৰ আৰু নেপচুন শুদ্ধ উত্তৰ হৈছে অপচন সি বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি টাইটান চাৰণ ফোবছ ফলকান চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ টাইটান হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ গ্ৰহ ইউৰোপা কোনটো গ্ৰহৰ উপগ্ৰহ বুধ বৃহস্পতি শনি মংগল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে ইউৰোপা হৈছে বৃহস্পতি গ্ৰহৰ মুখ্য উপগ্ৰহ আটাইতকৈ শীতল গ্ৰহ কোনটো বুধ প্লুটো বৃহস্পতি নেপচুন এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নেপচুন বৰ্তমান আটাইতকৈ শীতল গ্ৰহটো হৈছে নেপচুন কাৰণ আগতে যেতিয়া প্লুটো গ্ৰহটো গ্ৰহ হিচাপে ধৰা হৈছিল তেতিয়া আটাইতকৈ শীতল গ্ৰহ আছিল প্লুটো কিন্তু আজিকালি প্লুটো গ্ৰহ হিচাপে হিচাপ কৰা নহয় সেইবাবে বৰ্তমান আটাইতকৈ শীতল গ্ৰহটোৰ নাম হৈছে নেপচুন মহান বিজ্ঞানী গেলিলিয়ে তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ চাৰিটা আৱিষ্কাৰ কৰিছিল শনি বৃহস্পতি নেপচুন ইউৰেনাছ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে মহান বিজ্ঞানী গেলিলিয়ে বৃহস্পতি গ্ৰহৰ চাৰিটা উপগ্ৰহ আৱিষ্কাৰ কৰিছিল হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰত আৱিৰ্ভাৱ হয় 25 বছৰ 50 বছৰ 76 বছৰ 84 বছৰ শুদ্ধ অপচনটো হৈছে অপচন সি 76 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতু পৃথিৱীত আৱিৰ্ভাৱ হয় সুপাৰনোভা কি এটা গ্ৰহাণু এটা উপগ্ৰহ এটা ধূমকেতু এটা মৃত তৰা শুদ্ধ অপচনটো হৈছে সুপাৰনোভা হৈছে এটা মৃত তৰা বছৰৰ কোনটো দিনক কৰ্কট সংক্ৰান্তি বুলি পালন কৰা হয় চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো আপোনালোকে দিবলৈ চেষ্টা কৰক 21 জানুৱাৰী 21 মাৰ্চ 21 ফেব্ৰুৱাৰী 21 জুন শুদ্ধ উত্তৰটো হ'ব অপচন ডি 21 জুন তাৰিখে কৰ্কট সংক্ৰান্তি বুলি পালন কৰা হয় বছৰৰ কোনটো দিনক মকৰ সংক্ৰান্তি হিচাপে পালন কৰা হয় বা মকৰ সংক্ৰান্তি হিচাপে ধৰা হয় অপচন এ 21 জানুৱাৰী অপচন বি 21 ফেব্ৰুৱাৰী অপচন চি 21 মাৰ্চ অপচন ডি 22 ডিচেম্বৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি 22 ডিচেম্বৰ তাৰিখে মকৰ সংক্ৰান্তি হিচাপে গণনা কৰা হয় অপচন ডি ইজ দ্য ৰাইট আনসাৰ বছৰৰ কোনটো দিনত সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব আটাইতকৈ কম হয় চাৰিটা অপচন দিয়া আছে অপচন এ 3 জানুৱাৰী অপচন বি 21 মাৰ্চ অপচন সি 21 ফেব্ৰুৱাৰী অপচন ডি 22 ডিচেম্বৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 3 জানুৱাৰী তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব একেবাৰে কম হয় তাৰে পিছৰ প্ৰশ্ন
সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব কোন দিনা আটাইতকৈ বেছি হয় 4 জুলাই 5 মাৰ্চ 21 এপ্ৰিল 22 জুন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে 4 জুলাই তাৰিখে পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয় শুদ্ধ উত্তৰটো হৈছে অপচন এ 4 জুলাই বছৰৰ আটাইতকৈ ছুটি দিন কোনটো 1 জানুৱাৰী 21 মাৰ্চ 23 ছেপ্টেম্বৰ 22 ডিসেম্বৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 22 ডিসেম্বৰ তাৰিখটো হৈছে বছৰৰ আটাইতকৈ ছুটি দিন তাৰ পিছৰ প্ৰশ্ন বছৰৰ আটাইতকৈ দীঘল দিন কোনটো অপচন এ 25 ডিসেম্বৰ অপচন বি 21 মাৰ্চ অপচন সি 21 জুন অপচন ডি 23 ছেপ্টেম্বৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি 21 জুন তাৰিখে বছৰৰ আটাইতকৈ দীঘল দিন হিচাপে ধৰা হয় বা দীঘল দিন হয় শুদ্ধ উত্তৰটো হৈছে অপচন সি 21 জুন আৰু আজিৰ ভিডিঅ'টো শেষৰটো কোৱেশ্চন চন্দ্ৰৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে চন্দ্ৰৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে চন্দ্ৰৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে 1 সেকেন্ড 2.3 সেকেন্ড 1.3 সেকেন্ড 2.5 সেকেন্ড শুদ্ধ উত্তৰটো হৈছে অপচন বি চন্দ্ৰৰ পোহৰ পৃথিৱীত পৰিবলৈ প্ৰায় 1.3 সেকেন্ড সময় লাগে অপচন বি ইজ দা ৰাইট এনসাৰ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ